প্ৰথম কথা গ্ৰুপ কেটাৰ নামটো লিখি লবা গ্ৰুপ কেটাৰ ভিতৰত এলফাবেটিক্যালি ফাৰ্স্ট যেটো গ্ৰুপ আহিব সেই গ্ৰুপটোত লাগি থকা কাৰ্বনটোক 1 নম্বৰ দিবা তাৰ পিছত তুমি ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজ নাম্বাৰিং কৰি চোৱা যেটো প্যাটাৰ্নত লোৱাৰ লোকেনখিনি পোৱা হেতু চুজ কৰিবা নাম্বাৰিং হৈ গল হয় এন্টি ক্লকৱাইজ হ'ব নহলে ক্লকৱাইজ হ'ব তাৰ পিছত কম্পাউণ্ডৰ নাম লিখোতে প্ৰিফিক্সখিনি যেতিয়া লিখিবা তেতিয়া এলফাবেটিক্যালি যেটো গ্ৰুপ আগত আহে তাক তুমি আগত লিখিবা এলফাবেটিক্যালি পিছত যেটো আহে তাক তুমি পিছত লিখিবা কিমানখিনি কথা এতিয়ালৈকে ওকে নেক্সট এটা কম্পাউণ্ড ল এইটো কম্পাউণ্ড লৈছো এইটো কম্পাউণ্ডৰ নেমিং কৰিব লাগে এতিয়া কি হ'ব এইটো হৈ গল তোমাৰ মিথাইল এইটো হৈ গল তোমাৰ মিথাইল এইটো হৈ গল ইথাইল গতিকে কি কৰিব লাগে এতিয়ালৈকে শিকা ৰুল মতে কি কৰিব লাগিব প্ৰথম কথা এলফাবেটিক্যালি যেটো গ্ৰুপ আগত আছে হি কি পাব লাগিব ফাৰ্স্ট কাৰ্বনটোৰ নাম্বাৰ পাব লাগে সো ই 1 নম্বৰ তাৰ পিছত আমি ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজ চাব লাগিব ক্লকৱাইজ গলে এটো 4th পজিশনত পাব না আনতে এন্টি ক্লকৱাইজ গলে 2 নম্বৰ পজিশনত পাব গতিকে 2 নম্বৰ পজিশন তো ইয়াৰ কম্পাউণ্ডৰ নামটো কি হ'ব ইথাইল আৰু মিথাইলৰ ভিতৰত ইথাইলটো আগত আহে গতিকে 1 ইথাইল নেক্সট 2,2 দুটা আছে ন 2,2 ডাইমিথাইল আৰু কম্পাউণ্ডটো কি বিউটেন সৰি কম্পাউণ্ড হৈ গল তোমাৰ সাইক্লোবিউটেন ওকে সব ঠিকে কৰি আছো গ্ৰুপ কেটাৰ ভিতৰত এলফাবেটিক্যালি যেটো আগত আহে তাক সেই গ্ৰুপটো লাগি থকা কাৰ্বনটোক 1 নম্বৰ দিছো তাৰ পিছত ক্লকৱাইজ চাইছো আৰু এন্টি ক্লকৱাইজ চাইছো নাম্বাৰিং কৰিব কাৰণে ৰিংটোৰ ভিতৰত ক্লকৱাইজ কৰিলে ই 4th পজিশন পাব এন্টি ক্লকৱাইজ কৰিলে 2nd পজিশন পাব গতিকে আমি ইয়াক 2 নম্বৰ দিলো ইয়াক 3 নম্বৰ দিলো ইয়াক 4 নম্বৰ দিলো তাৰ পিছত আমি তাৰ নাম লিখিছো প্ৰিফিক্স কেটা 1 পজিশনৰ ইথাইল আছে 2 নম্বৰ পজিশনত মিথাইল আছে 2 নম্বৰ পজিশনত মিথাইল আছে আৰু গোটেই কম্পাউণ্ডটো সাইক্লোবিউটেন সব ঠিক আছে যিখিনি শিকিছো সব ঠিক আছে ৰুলবোৰ এপ্লাই কৰিলো কিন্তু এটো কৰিলে আমাৰ ভুল হ'ব কি কাৰণে ভুল হ'ব বিকজ ইয়াৰ লগত এছ'চিয়েটেড আৰু এটা ৰুল আছে ৰুলটো হ'ল যে যেটো কাৰ্বনত বেছিকে সাবস্টিটুয়েন্টস থাকে হি এলফাবেটিক্যালি আগতেই হোক পিছতেই হোক যতে নহওক আমাৰ চাবলগীয়া নাই তাত মুঠতে যেটো কাৰ্বনত সাবস্টিটুয়েন্টৰ নাম্বাৰটো বেছি হি ফাৰ্স্ট পজিশনটো পাব লাগিব এটা এটা ৰুল অকল সিঙ্গল সাবস্টিটুয়েন্ট আছে তুমি এলফাবেটিক্যাল চাই পিনি নাম্বাৰিং কৰা কোনো প্ৰবলেম নাই আগৰবোৰ যেতিয়ালৈকে যিমানখিনি কৰিলো সব তেনেকৈ কৰিলো যিমানখিনি কম্পাউণ্ডৰ এক্সাম্পল হলো গোটেই এক্সাম্পলখিনিত একেই কৰিলো যে কি কৰিলো যদি সিঙ্গল সাবস্টিটুয়েন্টস আছিল তেতিয়াহলে এলফাবেটিক্যালি যেটো গ্ৰুপ আগত আহে তাক আমি 1 নম্বৰ দিলো তাৰ পিছত ক্লকৱাইজ এন্টি ক্লকৱাইজ চালো সব ঠিক আছিল কিন্তু এইটো কম্পাউণ্ডৰ ক্ষেত্ৰত যদি হেতু কাম কৰিবলৈ যাও তেতিয়াহলে ভুল হ'ব বিকজ আমাৰ ওচৰত আৰু এটা ল আছে আৰু এটা ৰুল আছে that carbon which contains more number of substituents will have to be given the first locant okay প্ৰথম কাৰ্বন যেটো কাৰ্বনত তোমাৰ ৰিংটোৰ ভিতৰত থকা যেটো কাৰ্বনত সবতকে বেছিকে সাবস্টিটুয়েন্টছৰ নাম্বাৰ থাকিব হেই কাৰ্বনটোৱে 1 নম্বৰ পজিশন পাব লাগিব মতলব নাই হি এলফাবেটিক্যালি আগত হোক বা পিছত হোক বুজি পাইছা গতিকে এই নাম্বাৰিং প্যাটাৰ্নটো আমাৰ ভুল হৈছে ইয়াত কি হ'ব কাহিনী যেহেতু এই কাৰ্বনটোত দুটা মিথাইল গ্ৰুপ আছে এটো এটা মিথাইল গ্ৰুপ এটো এটা মিথাইল গ্ৰুপ গতিকে ইয়াক আমি 1 দিম তাৰ পিছৰখিনি একে আৰু তাৰ পিছত তুমি এন্টি ক্লকৱাইজ যোৱা যত তোমাৰ লোৱাৰ লোকেন পাবা হেতু স্কিম লবা তো ইয়াত এন্টি ক্লকৱাইজ গলে ই 4th পজিশন পাব গতিকে E2 হৈ যাব গতিকে কম্পাউণ্ডটো কাহিনীটো সব ঠিক আছিল জাস্ট নাম্বাৰটো আমাৰ ভুল হৈ গল ওকে মাল্টিপল সাবস্টিটুয়েন্টস থাকিলে যদি এটা কাৰ্বনত বেছিকে সাবস্টিটুয়েন্ট থাকে বা সবতে কাহিনী যতে নহক যত বেছিকে সাবস্টিটুয়েন্টস আছে হি হায়াৰ নাম্বাৰটো পাব লাগে সৰি লোৱাৰ নাম্বাৰটো পাব লাগিব প্ৰিফাৰেন্স হি পাব লাগিব যেটো কাৰ্বনত বেছিকে নাম্বাৰ অফ সাবস্টিটুয়েন্টস আছে গতিকে এটোটা কম্পাউণ্ডৰ এটা নেমিং কৰিব কাৰণে কি কৰিম তো 1,1 ডাইমিথাইল 2 ইথাইল এতিয়া আকৌ হেতু কোড এটো নাম্বাৰিংৰ কাৰণে আছিল ৰুলটো নামটো লিখোতে কি আছিল এলফাবেটিক্যাল অৰ্ডাৰ তো 2 নম্বৰ পজিশনৰ ইথাইল
আৰু 1 নম্বৰ পজিশনত ডাইমিথাইল আৰু কম্পাউণ্ডটো হৈ গ'ল সাইক্লো বিউটেন এটোহে শুদ্ধ হ'ব এটো ভুল হ'ব বুজি পাইছা সাবস্টিটুয়েন্টৰ নাম্বাৰটো বেছি হৈ গ'লে খেলটো অলপ গণ্ডগোল বা বেলেগ হৈ যায় কেছটো য'ত বেছিকে ব্ৰাঞ্চিং আছে য'ত বেছিকে সাবস্টিটুয়েন্ট আছে সেই সাবস্টিটুয়েন্টটোৱে ফাৰ্স্ট নাম্বাৰটো পাব লাগিব তাৰ পিছত বাকিখিনি ৰুল তুমি এপ্লাই কৰি থাকা যদি সাবস্টিটুয়েন্টটো সবতে সমান আছে তেতিয়াহ'লে নৰ্মেল আগৰ যেটো ৰুল হিকিছিল হেতু কিন্তু যদি কেনেবাকে কোনোবা এটা কাৰ্বনত নাম্বাৰ অফ সাবস্টিটুয়েন্টস বেছি হৈ যায় তেতিয়াহ'লে তুমি হেতু কাহিনী হৈ যাব বৰবাদ ওকে তো সাইক্লিকত ৰুল ইমানখিনিয়ে বেসিক ৰুল ইমানখিনি যে ৰুল ওয়াইজত শিকিবলৈ ইমানখিনিয়ে কাহিনী যে কি আছিল প্ৰথমটো অকল সিঙ্গল সাবস্টিটুয়েন্ট থাকিলে কোনো ধৰণৰ ইস্যু নাই তুমি নাম্বাৰিংৰ খেলে নাই তুমি জাস্ট অকল প্ৰথম কথা সাইক্লিক হ'বলৈ হলে প্ৰথম কথা সাইক্লিক হোৱাৰ লগে লগে তোমাৰ যদি কোনো ধৰণৰ ব্ৰাঞ্চিং বা কোনো ধৰণৰ সাবস্টিটুয়েন্ট নাথাকে সাইক্লিক হোৱাৰ লগে লগে নাম্বাৰ অফ কাৰ্বন চুজ কৰিবা আৰু নামটো লিখিবা বেস নাম্বাৰ অফ কাৰ্বনৰ পৰা তোমাৰ ৰুট ওয়াৰ্ডটো আহিব সাফিক্স আহিলে n আৰু বাকি সাইকেল হোৱাৰ কাৰণে তুমি নামটোৰ আগত সাইক্লো লগাই দিয়া প্ৰথমটো আসলে হেতু সেকেন্ড যদি সাবস্টিটুয়েন্ট আহি যায় তেতিয়াহ'লে তুমি সাবস্টিটুয়েন্টৰ নামটো আগত লিখি দিয়া এটা যদি থাকে যদি দুটা থাকে সাবস্টিটুয়েন্ট তেতিয়াহ'লে তুমি এলফাবেটিক্যালি হেতু চুজ কৰিবা যাৰ যেটো এলফাবেটিক্যালি আগত আহে 1 নম্বৰ তাৰ মানে পজিশনটো হেতু সাবস্টিটুয়েন্টে পাব যি এলফাবেটিক্যালি আগত আহে ওকে আৰু এলফাবেটিক্যালি আগত যেটো আহে তাক 1 নম্বৰ দিয়াৰ পিছত তোমাৰ ওচৰত দুটা অপচন থাকিব হয় তুমি এন্টি ক্লকৱাইজ যাব পাৰা বা ক্লকৱাইজ যাব পাৰা যদি ক্লকৱাইজ যোৱা তেতিয়াহ'লে বা এন্টি ক্লকৱাইজ যোৱা যেটো তাৰ ভিতৰত যেটোৱে লোৱাৰ লোকেন্ট দিব হে লোৱাৰ লোকেন্ট নেমিংটো চুজ কৰিবা তুমি ক্লকৱাইজ যদি লোৱাৰ পাইছা তেতিয়াহ'লে ক্লকৱাইজ ডাইৰেকশনত নাম্বাৰিং কৰিবা এন্টি ক্লকৱাইজত যদি লোৱাৰ নাম্বাৰ পাইছা লোৱাৰ লোকেন্ট পাইছা তেতিয়াহ'লে এন্টি ক্লকৱাইজত চুজ কৰিবা তাৰ পিছত নামটো লিখোতে খালি আকৌ এলফাবেটিক্যালি লিখিব লাগিব হেতু কথা আৰু লাষ্ট ৰুল যদিহে কেনেবাকে কোনোবা এটা কাৰ্বনত সাইক্লিক কম্পাউণ্ডৰ ক্ষেত্ৰত যদিহে কোনোবা এটা কাৰ্বনত মাল্টিপল সাবস্টিটুয়েন্টস থাকে তেতিয়াহ'লে য'ত মাল্টিপল সাবস্টিটুয়েন্টস থাকে বা বেছিকে সাবস্টিটুয়েন্ট থাকে এটাত বলে তিনটাটো হ'বই নোৱাৰে সাইক্লিকত দুটাই হ'ব লাগিব যদিহে কোনোবা এটা দুটা আছে আৰু বাকিটাত এটা আছে তেতিয়াহ'লে এলফাবেটিক্যাল অৰ্ডাৰটো চাই লাভ নাই য'ত বেছিকে সাবস্টিটুয়েন্ট আছে হি 1 নম্বৰ তাৰ পিছত তুমি বাকি ক্লকৱাইজ এন্টি ক্লকৱাইজ চাই থাকা আৰু লাষ্টত নামটো লিখোতে কিন্তু আকৌ এলফাবেটিক্যাল অৰ্ডাৰটো মনত ৰাখিব লাগিব ওকে সো এইটো আছিল আমাৰ সাইক্লিকৰ যিখিনি নমেনক্লেচাৰ আছিল তাৰ ৰুল ওকে এতিয়া অকমান স্পেশাল কেস কেটামান যাও অকমান মানে আমাৰ হৈ গ'ল কামখিনি হৈ গ'ল তথাপিও ইমানখিনি কথা শিকিছো যদি আৰু তিনটামান কথা আছে অকমান স্পেশাল কাহিনী অলপ স্পেশালিটি ট্ৰিট কৰিব লাগিব তাক তো ৰুল ওয়াইজত যিমানখিনি কথা শিকিবলগীয়া আছিল হৈ গ'ল এতিয়া ট্ৰিটমেন্ট ওয়াইজত চাও তোমাৰ সোৱা যদি কম্পাউণ্ডটো এনেকুৱা ধৰণৰ হয় বলে এইটো এটা সাইক্লিক কম্পাউণ্ড ৰাইট ইউ এটা সাইক্লিক কম্পাউণ্ড ইয়াৰ নামটো কেনেকৈ লিখিম ইয়াৰ নামটো লিখিবলৈ হলে চোৱা যদি এটো সিচুৱেচন হয় দুইটাই সমান ৰিং এটো ৰিং ইয়াতো তিনটা কাৰ্বন আছে এটো তিনটা কাৰ্বন আছে তেতিয়াহ'লে কেছ নাই যিকোনো এটাক তুমি প্ৰিফিক্স বুলি ধৰা যিকোনো এটাক তুমি মেইন বুলি ধৰা তেতিয়াহ'লে যদি ইয়াক মেইন বুলি ধৰো ইয়াৰ নামটো কি ইয়াৰ নামটো হৈ গ'ল সাইক্লো প্ৰপেন আনহাতে এটুক যদি প্ৰিফিক্স ধৰো তেতিয়াহ'লে ইয়াৰ নামটো কি ইও সাইক্লো প্ৰপেন কিন্তু ইয়াক প্ৰিফিক্স ধৰিছো ন তো গতিকে ই হৈ যাব সাইক্লো প্ৰপাইল সাইক্লো প্ৰপেন বুজি আছা কথাটো ক্লিয়াৰ হৈছে যে তোমাৰ ওচৰত যদি দুটা ৰিং থাকে বাইন্ড হৈ তেতিয়াহ'লে কেনেকৈ নেমিং কৰিবা যিকোনো এটাক সাবস্টিটুয়েন্ট ধৰা আৰু যিকোনো এটাক প্ৰিফিক্স বুলি ধৰা তো হৈ গ'ল কাহিনী এটুক বুলি কথা নাই এটাক মই প্ৰিফিক্স ধৰিছো এটাক মই মেইন চেইন ধৰিছো গতিকে কম্পাউণ্ডটোৰ নাম হৈ যাব সাইক্লো প্ৰপাইল সাইক্লো প্ৰপেন বা এনেকুৱা যদি হয় কম্পাউণ্ডটো তেতিয়াহ'লে এইটো অলৰেডি গম পাইছা তেতিয়াহ'লে পাইছা মানে কি অকাই নাই আঁকি লওঁ আচ্ছা এইটো ক্ষেত্ৰত কি হ'ব তেতিয়াহ'লে দুইটা বিউটাইল বা বিউটেন সাইক্লো বিউটেন তো এটাক তুমি প্ৰিফিক্স ধৰা এটাক সাফিক্স ধৰা তো এটা হ'ব সাইক্লো বিউটাইল এটুক যদি মেইন বুলি ধৰো তেতিয়াহ'লে কি হ'ব সাইক্লো বিউটাইল সাইক্লো বিউটেন
ঠিক আছে সমান সমান ৰিং যেতিয়ালৈকে হৈ থাকিব তেতিয়ালৈকে কাহিনীটো এনেকুৱা এটো যদি হলটেন ইয়াৰ নামটো কি আৰু ইয়াৰ নামটো হ'ব সাইক্লো পেন্টাইল সাইক্লো পেন্টেন ইজি হ'ব এটো কম্পাউন্ড এটো কম্পাউন্ড কি হ'ব সাইক্লো হেক্সাইল সাইক্লো হেক্সেন বুজি পাইছা তো ৰিংবোৰ যদি এনেকুৱা ধৰণে চেইন নাই বলে এনে তো ৰিংত তোমাৰ সাবস্টিটিউয়েন্ট হিচাপে চেইন লাগি থাকে তো সাবস্টিটিউয়েন্ট হিচাপে চেইন না থাকিবলে তোমাৰ ৰিং এটাই লাগি আছে তেতিয়ালে কি কৰিবা যদি সাইজবোৰ সমান সমান হয় তেতিয়ালে এনেকে ধৰণে কৰিব লাগিব কোনোবা এটাক তুমি সাবস্টিটিউয়েন্ট বুলি ধৰিবা আৰু কোনোবা এটাক মেইন ৰিং বুলি ধৰিবা যেতিয়ালৈকে সাইজবোৰ সমান সমান হৈ থাকিব কিন্তু সদায় যে অকল সাইজবোৰ সমান সমান ৰিঙে এনেকে লাগি থাকিব তেনেকুৱাও কথা নাই যদি তোমাৰ ওচৰত এনেকুৱা এটা কম্পাউণ্ডৰ নেমিং কৰিবলৈ পালা তুমি বোলে এইটো কম্পাউণ্ড ইয়াৰ নামটো কি হ'ব এতিয়া আগৰটোত ইস্যু নাছিলে যিকোনো এটা সাইডে তুমি লিখি দিছিলা কিন্তু এবাৰ তোমাৰ ওচৰত দুটা বেলেগ বেলেগ সাইজৰ ৰিং আছে তো এনেকুৱা ধৰণৰ সিচুৱেচন যদি হয় তেতিয়ালে কি কৰিবা যত গমটো পাইছে চেইন ডালৰ কাহিনীৰ নিচিনা একেই জিটো ৰিঙত কাৰ্বনৰ নাম্বাৰটো বেছি হি ৰুট ৱৰ্ডত আহিব আৰু জিটো ৰিঙত কাৰ্বনৰ নাম্বাৰটো কম হি প্ৰিফিক্সত আহিব তাৰ মানে ইয়াত তিনটা আছে ইয়াত চাৰিটা আছে গতিকে ই হৈ যাব প্ৰিফিক্স ই হৈ যাব ৰুট ৱৰ্ড গতিকে ইয়াৰ নামটো কি হ'ব ই কি হয় নামটো সাইক্লো বিউটেন ওকে তো ই কি হৈ গ'ল সাবস্টিটিউয়েন্ট ৰাইট হে সাবস্টিটিউয়েন্টটো কোড আছে সাবস্টিটিউয়েন্টটো আছে তোমাৰ আছে ইয়াৰ নাম্বাৰিং নকৰিলে হ'ব বাৰু তথাপি কৰিব বিচাৰিলেতো কৰিব পাৰা সাবস্টিটিউয়েন্ট যত লাগি থাকে হেতু 1 নম্বৰ কাৰ্বন তো 1 নম্বৰ কাৰ্বন বাকিখিনি নাই বেসটো কৰি লওঁ তো ইয়াৰ নামটো কি সাবস্টিটিউয়েন্ট হিচাপে যেহেতু হৈ গ'ল তো এনেইটো হৈ গ'ল তেন তাৰ নামটো কি সাইক্লো প্ৰপেন কিন্তু এতিয়া হি সাবস্টিটিউয়েন্ট হৈ গ'ল গতিকে ইয়াৰ নামটো কি হ'ব সাইক্লো প্ৰপাইল এটো কম্পাউণ্ডৰ নাম হ'ব সাইক্লো প্ৰপাইল সাইক্লো বিউটেন পইণ্টটো বুজি পাই আছা যদি ৰিং কেইটাৰ নাম্বাৰটো সমান সমান হয় তেতিয়াহ'লে তুমি যিকোনো এটা ৰিঙক সাবস্টিটিউয়েন্ট হিচাপে ধৰা যিকোনো এটা ৰিঙক মেইন বেস ৱৰ্ডটোৰ আনিব মেইন ৰিং হিচাপে ধৰা কিন্তু যদি দুইটা বেলেগ বেলেগ সাইজৰ ৰিং থাকে তেতিয়াহ'লে তুমি সৰু ৰিঙৰ সৰু সাইজৰ ৰিংটোক তুমি প্ৰিফিক্স হিচাপে ৰাখিব লাগিব সাবস্টিটিউয়েন্ট হিচাপে ৰাখিব লাগিব আৰু ডাঙৰ সাইজৰ বা ডাঙৰ কাৰ্বন থকা বেছি কাৰ্বন থকা ৰিংটোক তুমি মেইন ৰিং হিচাপে ধৰিব লাগিব So by that logic, what will be the name of this compound? ইয়াৰ নামটো কি হ'ব এতিয়া তো ইয়াত চাৰিটা ইয়াত ছটা গতিকে ই মেইন ই প্ৰিফিক্স বা ই সাবস্টিটিউয়েন্ট তো ইয়াৰ নামটো সাইক্লো এনেই সাইক্লো বিউটেন আছিলে ই সাবস্টিটিউয়েন্ট হৈ যাব কাৰণে ই সাইক্লো বিউটাইল হৈ যাব আৰু অৰিজিনেল কম্পাউণ্ডটো কি সাইক্লো হেক্সেন পইণ্টটো বুজি পাইছা যদি ডিসিমিলাৰ সাইজৰ ৰিং দুটা এনেকে ধৰণে বাইন্ড হৈ থাকে তেতিয়াহ'লে যিটো সাইজ সৰু হেতুক তুমি প্ৰিফিক্স হিচাপে লিখা যিটোৰ সাইজ ডাঙৰ তাক তুমি সাফিক্স হিচাপে লিখা সে এটো কম্পাউণ্ড ইয়াৰ নামটো কি হ'ব এতিয়া এটোৰ নাম কি হ'ব তো আমাৰ যে দুটা ৰিং আছে এটাৰ 5টা কাৰ্বন এটাৰ 3টা কাৰ্বন য'ত কম নাম্বাৰ কাৰ্বন আছে হি প্ৰিফিক্স তো এটো কি সাইক্লো প্ৰপেন এটো কি সাইক্লো প্ৰপেন কিন্তু হি প্ৰিফিক্স হৈ যোৱাৰ লগে লগে হি কি হৈ যাব সাইক্লো প্ৰপাইল আৰু মেইন ৰিং কোনটো এটো 5টা এই 5টা ৰিং থকা কাৰ্বনটোৰ নাম কি সাইক্লো পেন্টেন বুজি পাইছা সাগে পাইছানে হ'ব ডিসিমিলাৰ হৈ গ'লে এনেকে ধৰণে সৰু ৰিংটোক আমি প্ৰিফিক্স লিখিম ডাঙৰ ৰিংটোক মেইন ৰিং হিচাপে লিখিম কেইটামান তোমালে প্ৰেক্টিছ কৰি যাবা ওকে তো এইকেইটা প্ৰেক্টিছ কৰি চাবা
সহজ য'ত কাৰ্বনৰ নম্বৰ কম হি সাবস্টিটুয়েন্ট আৰু য'ত কাৰ্বনৰ নম্বৰ বেছি হি মেইন ৰিং তো ইয়াত ই সাবস্টিটুয়েন্ট ইয়াত ই সাবস্টিটুয়েন্ট ইয়াত ই সাবস্টিটুয়েন্ট আৰু ইয়াত ই সাবস্টিটুয়েন্ট বাইখিনি নেমিংখিনি একেখিনি আৰু সাবস্টিটুয়েন্ট হৈ যোৱাৰ লগে লগে সাইক্লো প্ৰপেন হৈ নাথাকিব সাইক্লো প্ৰপাইল হৈ যাব সাইক্লো বিউটেন হৈ থাকিব সাইক্লো বিউটাইল হৈ যাব এনেকুৱা ধৰণৰ আৰু মেইন ৰিংটোৰ নামটো মেইন ৰিঙৰ হিচাপে থাকিয়ে গ'ল সেইটো কাহিনী আছে দে আমাৰ যদি দুটা ৰিং এনেকৈ লগ লাগি থাকে কি হ'ব এবাৰ আগত আমি সাবস্টিটুয়েন্টৰ কাৰণে যিবোৰ ৰুল এপ্লাই কৰিছিলোঁ এটা একেটাই কাহিনী হ'ব ইয়াত চ' যিকেইটা যিটোৰ ৰিঙৰ চাইজ ডাঙৰ সি মেইন ৰিং বাকীকেইটা সাবস্টিটুয়েন্ট তো এইটোত ছটা ৰিং আছে এইটো সাবস্টিটুয়েন্ট হৈ যাব তো ইয়াৰ নামটো কি হ'ব এইটোৰ নাম আছিলে সাইক্লো প্ৰপাইল ইয়াৰ নামটো সাইক্লো বিউটাইল আৰু গোটেই কম্পাউণ্ডৰ নাম হ'ব সাইক্লো হেক্সেন তো এইটো সাইক্লো বিউটাইল এইটো সাইক্লো প্ৰপাইল নাম্বাৰিং কৰিব লাগিব এবাৰ বিকজ আমাৰ ওচৰত দুটা সাবস্টিটুয়েন্ট থাকি গ'ল দুটা সাবস্টিটুয়েন্ট আহি যোৱাৰ লগে লগে নাম্বাৰিং কৰিব লাগে আৰু নাম্বাৰিং কৰোঁতে আমাৰ মনত আছে কি ৰুল আছিলে এলফাবেটিকেলি যিটো আগত আহে তাক আগত দিব লাগিব নাম্বাৰ তো ইয়াৰ নামটো আছিলে সাইক্লো প্ৰপাইল ইয়াৰ নামটো আছিলে সাইক্লো বিউটাইল গতিকে এলফাবেটিকেলি কোনটো আহিব সাইক্লো সাইক্লোটো সেমেই বাকী পি আৰু বিৰ ভিতৰত বি আগত আহিব গতিকে এইটো কাৰ্বনে 1 নম্বৰ পাব বাকী তুমি এতিয়া ক্লকৱাইজ আৰু এণ্টি ক্লকৱাইজ চোৱা এণ্টি ক্লকৱাইজ গ'লে অবভিয়াছলি নহ'ব ক্লকৱাইজ যাব লাগিব এইটো ক্ষেত্ৰত তো ই 3 নম্বৰ কাৰ্বন পালে বাকীখিনি নামটো লিখিব লাগে আৰু বাকী একে 1 পজিশ্যনত কি আছে সাইক্লো বিউটাইল আছে 3rd পজিশ্যনত কি আছে সাইক্লো প্ৰপাইল আছে আৰু ওভাৰঅল কম্পাউণ্ডটো কি ওভাৰঅল কম্পাউণ্ডটো হ'ল সাইক্লো হেক্সেন এইবোৰে ৰুলবোৰ জাষ্ট যি যি শিকিছা সেইবোৰ এপ্লাই কৰি কৰি গৈ থাকিলে হৈ গ'ল ইমান টান কথা একো নাই আৰু হ'ব আৰু অকণমান কমপ্লেক্স কৰি চাওঁ এইটো আৰু অকণমান চিটুৱেশ্যনটো অকণমান গণ্ডগোল কৰি চাওঁ নিজে নিজে এইবোৰ ট্ৰাই কৰি চাব পৰা ৰুলবোৰ শিকাৰ পিছত এইটো এটা এইটো দিলোঁ এতিয়া এইটো কম্পাউণ্ডৰ নাম কি হ'ব এতিয়া হয় এইটো কি গ্ৰুপ আহি গ'ল ইথাইল এইটো কম্পাউণ্ডৰ নাম কি হ'ব এতিয়া তো অবভিয়াছলি অৱশ্যে ইয়াত এতিয়া এলফাবেটিকেল অৰ্ডাৰ নেমিং এলফাবেটিকেল অৰ্ডাৰ কাউণ্ট কৰোঁতে চিটো আগত আহিব এই দুটাৰ ভিতৰত চি থকা দুটা আগত আহিব নেক্সট আহিব তো এলফাবেটিকেলি ইহঁত দুটা 1 নম্বৰ এই দুটাৰ ভিতৰত কোনোবা এটা 1 নম্বৰ পাব লাগিব আৰু এই দুটাৰ ভিতৰত এলফাবেটিকেলি ই আগত আহি গতিকে ই 1 নম্বৰ পাব লাগিব বাকী তুমি এতিয়া বুজি পাইছানে কি কৈ আছোঁ এবাৰ আমাৰ ওচৰত 3টা সাবস্টিটুয়েন্ট আছে 3টা সাবস্টিটুয়েন্ট থকাৰ লগে লগে আমি নাম্বাৰিং কৰিবৰ কাৰণে কি কৰিম এলফাবেটিকেলি যিটো গ্ৰুপ আগত আহে সেই গ্ৰুপটো আগত আহিব সেই গ্ৰুপটো মানে 1 নম্বৰ কাৰ্বন পাব সেই গ্ৰুপটো থকা কাৰ্বনটোৱে 1 নম্বৰ নাম্বাৰ পাব ফাৰ্ষ্ট পজিশ্যন পাব বহুত দেৰি বকিলোঁ যে অকণমান दिमाग का संतुलन बिगड़ गया है বাৰু কি কৈ আছিলোঁ তো আমাৰ ওচৰত 3টা সাবস্টিটুয়েন্ট থকাৰ কাৰণে এলফাবেটিকেলি যিটো গ্ৰুপ আগত আছে সি 1 নম্বৰ পজিশ্যন পাব গতিকে এইকেইটাৰ ভিতৰত এলফাবেটিকেলি কোন আগত আছে ই তো পিছত আছে বাকী থাকিল চি সাইক্লো তাৰমানে এই দুটাৰ ভিতৰত কোনোবা এটা 1 নম্বৰ পাব লাগে এতিয়া এই দুটাৰ ভিতৰত আকৌ এলফাবেটিকেলি কোনটো আগত আছে ই আগত আহে গতিকে এলফাবেটিকেলি 1 নম্বৰটো কোনে পাব ই গতিকে 1 নম্বৰটো ই পালে আৰু তাৰপিছত কি কৰিম এতিয়া তাৰপিছত আমি ক্লকৱাইজ আৰু এণ্টি ক্লকৱাইজ কৰি পিনি লোকেণ্টৰ নাম্বাৰটো দিব লাগে এতিয়া এণ্টি ক্লকৱাইজ কৰিলে ফাৰ্ষ্ট ছেকেণ্ড পজিশ্যনত আছে আৰু ক্লকৱাইজ কৰিলে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পজিশ্যনত আছে চ' 2 আৰু 3 ভিতৰত কোনটো স্কিম ল'লে আমাৰ ভাল হ'ব অবভিয়াছলি এণ্টি ক্লকৱাইজ স্কিমটো ল'লে ভাল হ'ব গতিকে ই 2 নম্বৰ পজিশ্যন 3 4 ই 5 নম্বৰ পজিশ্যন এতিয়া কম্পাউণ্ডটোৰ নাম কি হ'ব 1 সাইক্লো বিউটাইল তাৰপিছত কি আহিব 2 ইথাইল লিখিম নে 5 সাইক্লো প্ৰপাইল লিখিম নামটো লিখোঁতে আকৌ এলফাবেটিকেল অৰ্ডাৰ গতিকে 5 সাইক্লো প্ৰপাইলটো পিছত আহিব তাৰপিছত সাইক্লো প্ৰপাইল আৰু সৰ্বাক্ষত 2 ইথাইল আৰু কম্পাউণ্ডটো কি কম্পাউণ্ডটো হ'ল তোমাৰ সাইক্লো হেক্সেন ওকে চ' আমাৰ ওচৰত সাবস্টিটুয়েন্ট 3টা আছে
সাবস্টিটুয়েন্ট তিনটা থাকিলে আমি কি কৰিব লাগে এলফাবেটিক্যালি যেটো আগত আহে তাক আগত লিখিব লাগে তাৰ পিছত ক্লকৱাইজ এন্টি ক্লকৱাইজ চাব লাগে তাৰ পিছত গ্ৰুপ কেটাক এলফাবেটিক্যালি লিখিব লাগে তাৰ পিছত কম্পাউন্ডৰ নামটো লিখিব লাগে সো এটো কম্পাউন্ডত এতিয়া এলফাবেটিক্যালি কোনটো আগত আছে উলিয়াবৰ কাৰণে অবভিয়াসলি কম্পাউন্ড কেটা কি হয় বা কি সৰি সাবস্টিটুয়েন্ট কেটা কি হয় তাৰ নামটো জানিব লাগিব তো প্ৰথম এটো সাবস্টিটুয়েন্টৰ নামটো কি হয় উলিয়াবলৈ চেষ্টা কৰি ইয়াৰ নামটো কি ইতে মেইন চেইন হিচাপে ধৰিব লাগিব অবভিয়াসলি আগত যেনেকৈ ৰোল কৰিছিলো তো যত ডাইৰেক্টলি লাগি থাকি এক নম্বৰ তাৰ পৰা লংগেষ্ট চেইন আৰু অকমান কাহিনী কৰি দিও হল ওকে আৰু অলপ হৈছে যদি কষ্ট ভালকে হোক তো ই মেইন চেইন বুলি ধৰিব লাগিব তে মেইন হাইড্ৰকাৰ্বন তাৰ লগত ডাইৰেক্টলি গ্ৰুপটোৰ ডাইৰেক্টলি যেটো সাবস্টিটুয়েন্ট গ্ৰুপ আছে সেই গ্ৰুপটোৰ যেটো কাৰ্বনে মেইন চেইনডালৰ লগত ডাইৰেক্টলি লাগি থাকে তাক আমি এক নম্বৰ পজিশন দিছিলো তাৰ পিছত তাক আৰম্ভ কৰি আমি যিকোনো এটা সাইডে লংগেষ্ট চেইন বিচাৰিব লাগে লংগেষ্ট চেইন বিচাৰিবলৈ হলে হয় এটো সাইডে ল'ব পাৰো নহলে এটো সাইডে ল'ব পাৰো যদি এডাল চেইন লওঁ তেতিয়াহলে ইয়াৰ নামটো কি হ'ব ইথেন এটা কাৰ্বন সৰি দুটা কাৰ্বন তিনটা কাৰ্বন প্ৰপেন এডাল চেইন হৈ গল তোমাৰ বুজি পাই আছা না আকৌ কাৰ্বন আকি আকি দেখাব লাগিব কি দেখাইছো এটো হৈ গলে কি হ'ব কাৰ্বন কাৰ্বন এটো কাৰ্বন এটো কাৰ্বন এটো কাৰ্বন হাইড্ৰোজেন খিনি চাবা নিজে তো এটো এটা কাৰ্বন তো গ্ৰুপটোৰ ভিতৰত যেটো কাৰ্বনে চেইনডালৰ লগত ডাইৰেক্টলি লাগি থাকে তাক এক নম্বৰ পজিশন ধৰিব লাগে তাক আৰম্ভ কৰি যিকোনো এটা সাইডে তুমি লংগেষ্ট চেইন বিচাৰিব লাগে তো লংগেষ্ট চেইন আমাৰ সব কোনটো সাইডে আছে এডাল হ'ব পাৰে নহলে এডাল হ'ব পাৰে যিকোনো এডাল ল'ব পাৰো যদি এডাল লওঁ তেতিয়ালে কেটা কাৰ্বন হৈ গল 1 2 3 তিনটা হৈ গলে প্ৰপেন ওকে সেই প্ৰপেনটোৰ এক নম্বৰ পজিশনত এটা মিথাইল আৰু এক নম্বৰ পজিশনতে এটা ইথাইল আছে গতিকে ই 1 ইথাইল 1 মিথাইল প্ৰপেন হল হেতেন যদিহে এই কম্পাউন্ডটোত এডাল না থাকিলে হয় না এটো 1 ইথাইল 1 মিথাইল প্ৰপেন হল হেতেন যদিহে ব্যালেন্স ঠিক আছে না ঠিক আছে যদিহে ইয়াৰ লগত কোনো ধৰণৰ লিংক না থাকিলে কিন্তু এটা লিংক আছে গতিকে ইটো প্ৰপেন হৈ থকা নাই কি হৈ আছে ই প্ৰপাইল হৈ আছে তাৰমানে এই গ্ৰুপটোৰ নাম 1 ইথাইল 1 মিথাইল প্ৰপাইল ব্ৰাঞ্চডৰ ৰুলো আহি যাব সব ৰুল আহি যাব কেছ কি আছে ইয়াত কেছ নাই কোনো নেক্সট এটো গ্ৰুপৰ নাম কি এই গ্ৰুপৰ নামটো জানোই আমি সাইক্লো প্ৰপাইল ঠিক আছে না 1 2 3 ইয়াৰ নামটো সাইক্লো প্ৰপাইল ওকে এতিয়া এটো নাম লিখিব লাগে হেতু নাম লিখা হলে এনে নাম তাৰ নাম কি হল সাইক্লো বিউটেন হলটেন বা সাইক্লো বিউটাইল হলটেন কিন্তু এতিয়া অকমান সাবস্টিটুয়েন্ট আহি গল গতিকে তাত আৰু অকমান এক্সট্ৰা কাহিনী আহিব লাগিব তো ইয়াক আমি সাবস্টিটুয়েন্ট হিচাপে যদি ধৰো তেতিয়া হলে সেই সাবস্টিটুয়েন্টৰ যেটো কাৰ্বন মেইন চেইনডালৰ লগত ডাইৰেক্টলি লাগি আছে কি এক নম্বৰ দিয়া কাম আছিল ন সাইক্লিক কম্পাউন্ডত আমাৰ এক নম্বৰ পজিশনটো উলিয়াই ল'ব লাগে তাৰ পিছত তুমি ক্লকৱাইজ যোৱা আৰু এন্টি ক্লকৱাইজ যোৱা যত লোৱাৰ লোকেন পাবা ক্লকৱাইজ গলে ই থাৰ্ড এন্টি ক্লকৱাইজ গলে ই ফাৰ্স্ট সৰি সেকেন্ড গতিকে ই 2 নম্বৰ পজিশনত আছে সো এই কম্পাউন্ডৰ নামটো কি হল হেতেন যদিহে ই ইয়াৰ লগত লাগি না থাকিলে হেতেন কি হলতেন ইয়াৰ নামটো হলতেন 2 মিথাইল সাইক্লো বিউটেন হল হেতেন কিন্তু ই লাগি আছে না লাগি থাকিলে ই বিউটেন নহব কি হ'ব সাইক্লো বিউটাইল হ'ব মিথাইল এলটো থাকি গৈছে 2 মিথাইল সাইক্লো বিউটাইল হৈ গল এতিয়া তাৰ পিছত কি কৰিব লাগে তাৰ পিছত এলফাবেটিক্যালি তুমি চাই থাকা আৰু বিচাৰি থাকা এলফাবেটিক্যালি যেটো আগত কি আগত তাৰ পিছত বাইগিনে কাহিনী তো সি এম আৰু ই তো সি আগত আহিব তো আচ্ছা এখিনটো নামখিনি হল ন এতিয়া এখিনি তো কমপ্লেক্স খিনি হে নাম সৰি সাবস্টিটুয়েন্ট খিনি হে নাম মাৰি কি নাম লিখিলো আমি নামটো লিখাটো গছি গল এটা কি থাকিল এই তিনটা যে সাবস্টিটুয়েন্ট আছে তাহাৰি কিটাৰ ভিতৰত কোনটো এক নম্বৰ পজিশন পাব হেতু লাগে তাৰ কাৰণে কি কৰিম এলফাবেটিক্যালি চাব লাগিব যেটো এলফাবেটিক্যালি আগত হি এক নম্বৰ কাৰ্বন তো ই হৈ গল 1 ইথাইল মিথাইল হি হৈ গল 2 মিথাইল তো এই দুটাৰ ভিতৰত ই আহিব লাগে কিন্তু হি হৈ গল সাইক্লো প্ৰপাইল গতিকে ই আহিব তো এক নম্বৰ কাৰ্বনটো ই তাৰ পিছত আকৌ এগেইন কি কৰিব লাগে ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজ
এণ্টি ক্লকৱাইজ গ'লে 2 নম্বৰ পজিশ্যনত আমি সাবস্টিটিউয়েন্ট পাম সৰি ক্লকৱাইজ গ'লে 2 নম্বৰ পজিশ্যনত আমি সাবস্টিটিউয়েন্ট পাম আনহাতে এণ্টি ক্লকৱাইজ গ'লে 3rd পজিশ্যনত সাবস্টিটিউয়েন্ট পাম গতিকে ক্লকৱাইজ যাব লাগিব 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ এটো হৈ গ'ল আমাৰ মেইন ৰিংটোৰ নাম্বাৰিং এতিয়া মেইন ৰিংটোৰ নাম্বাৰিং হোৱাৰ পিছত বাকি কি কৰিব লাগে নাম লিখিব লাগে এলফাবেটিক্যালি লিখিব লাগে এলফাবেটিক্যালি ই আগত নেক্সট ই আগত নেক্সট ই আহিব নেক্সট ই আহিব গতিকে 1 নম্বৰ পজিশ্যনত আছে কি গ্ৰুপ সাইক্লো প্ৰপাইল গ্ৰুপ 2 নম্বৰ পজিশ্যনত মিথাইল সাইক্লোবিউটাইল আছে কিন্তু তাৰ আগত ইথাইলটো আহিব লাগিব গতিকে 5 নম্বৰ পজিশ্যনত কি আছে আমাৰ ওচৰত 5 নম্বৰ পজিশ্যনত আছে 1 ইথাইল 1 মিথাইল সাইক্লোপ্রোপাইল এটো গ্ৰুপ তাতে হেকলনে নাই হোৱা এটো গ্ৰুপ লিখিব আছে কত হবহি তাৰ নামটো কি 2 মিথাইল সাইক্লোবিউটাইল এখিনি হল প্ৰিফিক্স আৰু মেইন কম্পাউণ্ডটো কি মেইন কম্পাউণ্ডটো হল সাইক্লো হেক্সেন বাবাৰে বাবা হৈছে হেয়া হল কাৰবাৰ যিমানখিনি ৰুল শিকিছিলো আজিলৈকে জিন্দগীত গুটেখিনি এপ্লাই কৰিলো ওকে ঠিক আছে ওকে আৰু এটা টাইপৰ কম্পাউণ্ড এটা আছে হেতু কৈ লওঁ আৰু তাৰ পিছত কাহিনীটো প্ৰায় শেষ হয় প্ৰায় বুলি কাৰণে কৈছো তাৰ পিছত আৰু এটা আছে বহুত পঢ়িব আছে জীৱনত একো নাই প্ৰেক্টিছ কৰিলে হৈ যাব প্ৰথম কষ্ট লাগিব পাৰে যে প্ৰথম পাছ আহিছা ভালকে বিশেষ একো কথা নাই এতিয়া আৰু এটা টাইপ অফ কম্পাউণ্ড যদি এনেকুৱা ধৰণৰ কম্পাউণ্ড হয় এটো ধৰণৰ কম্পাউণ্ড যদি কোৱা আমি এটো টাইপৰ পাইছো কম্পাউণ্ড এটো টাইপৰ এটা কম্পাউণ্ড পাইছো নহলে এটো টাইপৰো পাইছো কম্পাউণ্ড ৰাইট হৈছে এটো কাৰণে কি কৰিব লাগে এটো কাৰণে কি কৰিব লাগে অলৰেডি আমি ডিসকাস কৰিলো কিন্তু দুইটা বস্তুৰে মিক্সচাৰ নিচিনা যদি হয় যে ৰিংও আছে চেইনও আছে আকৌ ৰিং আছে ৰিং চেইনত প্ৰবলেম নাই ৰিঙত প্ৰবলেম নাই চেইনত তো কাহিনী নাই অলৰেডি দেহে পঢ়িলো ৰিং চেইন ৰিং কি কৰিম তেতিয়াহলে কি কৰিবা নাম্বাৰ কোনো কাহিনী নাই যদি এনেকুৱা ধৰণৰ সিচুৱেচন থাকে এটো সিচুৱেচনত নাম্বাৰ হিসাব কৰি থাকি লাভ নাই চেইন ডালক তুমি মেইন বুলি ধৰিব লাগিব বাকি কিটাক তুমি সাবস্টিটিউয়েন্ট বুলি ধৰিব লাগিব যিমানেই ডাঙৰ ৰিং নহক লাগিলে দুনিয়াত 5টা 6টা 7টা 100টা থাকক ৰিঙত ইয়াত যদি এটা আছে হিয়ে ৰজা বুঝা এটো সিচুৱেচন এনেকুৱা ধৰণৰ কম্পাউণ্ডৰ ক্ষেত্ৰত তো এটো কম্পাউণ্ডৰ নামটো কি হ'ব তেতিয়াহলে এটো সাবস্টিটিউয়েন্ট ইউ সাবস্টিটিউয়েন্ট গতিকে এটোৰ নামটো কি সাইক্লো প্রোপাইল তো এটো 1 নম্বৰ পজিশন হয় এটাই কাৰ্বন আছে তো অবভিয়াসলি 1 নম্বৰ পজিশন তো ইয়াৰে 1 নম্বৰ পজিশনত আৰু 1 নম্বৰ পজিশনত কি আছে দুটা কি আছে দুটা সাইক্লোপ্রোপাইল আছে ওকে কোট লাগি আছে হি CH2 টা মানে কেটা কাৰ্বন এটা কাৰ্বন থাকিলে তাক কি বুলি কওঁ মেথ এটাই কাৰ্বন আছে গতিকে অবভিয়াসলি ডাবল বন্ডৰ কাহিনী নাই তো ইয়াৰ নামটো হ'ব 1,1 ডাইসাইক্লোপ্রোপাইল মিথেন পইণ্টটো বুজি পাইছানে আৰু এটা কম্পাউণ্ড কৰো এটো ওকে এটোৰ নাম কি হ'ব এতিয়া তো কি কৈছিলো মই যদি এনেকুৱা থাকে ৰিং যিমানে ডাঙৰ নহওক ইয়ে ৰজা তো ই যদি ৰজা ইয়াত কেটা কাৰ্বন আছে দুটা থাকিলে কি হ'ব ইথেন আগৰটো এটাই কাৰ্বন আছিলে 1 পজিশন দিছিলো এটুত হয় ইয়াক 1 দিব লাগিব নহলে ইয়াক 1 দিব লাগিব যদি ইয়াক 1 দিও তেতিয়ালে E2 যদি ইয়াক 1 দিও তেতিয়ালে E2 ৰাইট বাকিখিনি একে 1 নম্বৰ আৰু 2 নম্বৰ পজিশনত আমাৰ দুটা সাবস্টিটিউয়েন্ট আছে সাবস্টিটিউয়েন্ট কেটাৰ নাম কি সাইক্লোপেন্টাইল কেটা সাইক্লোপেন্টাইল আছে দুটা সো দুটা সাইক্লোপেন্টাইল আৰু কম্পাউণ্ডটো হৈ গল ইথেন 1,2
डाइसाइक्लोपेंटाइल इथेन समझ रहे हो बात बुझी पाए आसा और এটা কৰো এটো কি হ'ব এতিয়া ৰিং যিমানেই ডাঙৰ নহওক এনেকুৱা সিচুৱেশ্যনত কি মেইন মেইন চেইন হিৰো চেইন যদি হিৰো তো फिर ইয়াৰ নামটো কি হ'ব এতিয়া যিকোনো এটা সাইডৰ পৰা নাম্বাৰিং কৰা 1 2 3 তো ফাৰ্স্ট পজিশন আৰু থাৰ্ড পজিশনত কি আছে দুটা আছে কি আছে দুটা সাইক্লো কি আছে বিউটাইল আছে আৰু কম্পাউন্ডটো কি হয় টোটাল তিনটা প্ৰপেন समझ रहे हो बात যদি ৰিং দুটা লাগি থাকে তেতিয়াহলে চেইন ডালে মেইন जो भी हो जाए ठीक है जो भी हो जाए तुम कुछ भी कर लो हम लेके रहेंगे CH2 लिख लो नहीं हाँ ठीक है ऐसा CH2 हाँ। समझ रहे हो तो यार नाम तो क्या हो गया ईश्वर नाम्बारिंग কৰিব লাগে যিকোনো এটা সাইডৰ পৰা কৰিব লাগিব অবভিয়াসলি 1 2 3 তো ফার্স্ট পজিশন সেকেন্ড পজিশন থার্ড পজিশনত তিনিটা কি আছে সাইক্লো पेंटाइल ग्रुप আছে कंपाउंड की प्रोपेन समझ में आ रहा है बात ठीक है स्टेरिकली आई डोंट नो दिस कंपाउंड्स आर पॉसिबल और नॉट बट যদি আইপেক নমেনক্লেচাৰৰ কথা অকল চিন্তা কৰো তেতিয়া হলে নামটো এটো হ'ব যদি হেনুকা কম্পাউন্ড থাকে দুনিয়াত ঠিক আছে চলো हेतु যদি হইছেই ইমানখিনি যদি কইলই আরডা কইছাও आरू करते हैं भाई इसका क्या होगा इसका क्या होगा इसका और की होगा और एके কাহিনী এডাল মেইন চেইন হৈ থাকিলে নহয় এবাৰ দুটা ৰিং আহি যোৱাৰ লগে লগে এডাল মেইন চেইন আৰু এটো হৈ যোৱাৰ লগে লগে বাকি যেনেকৈ আমি ব্ৰাঞ্চ হাইড্ৰকাৰ্বনৰ কৰিছিলো সেম কথা একে নহয় মানে সেম মানে একে মানে যিকোনো এটা ক'ব লাগে মই কিন্তু মই ইমান দেৰি বকি অকমান মূৰৰ গণ্ডগোল হৈছে সব কৈ আছো আচ্ছা তো এডাল মেইন চেইন এডাল যদি মেইন চেইন হয় তো फिर কি কৰিব লাগিব নাম্বাৰিং কৰিব লাগিব কোৰ পৰা এলফাবেটিকলি যেটো আগত আহে হেতুৰ পৰা এটো সাইক্লোপ্ৰপাইল হেতু সাইক্লোপেন্টাইল কি হ'ব এতিয়া সাইক্লোপ্ৰপাইল ইয়াৰ নামটো সাইক্লোপেন্টাইল এলফাবেটিক কোন আগত আহিব হি এক নম্বৰ হি ৰজা সাইক্লোসাইক্লোসিস পিপিসিস আর ই তো ই পাব লাগিব 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ সো নামটো কি হ'ব নামটো হ'ব ফার্স্ট পজিশনত সাইক্লো
পেণ্টাইল আছে 5th পজিশ্যনত সাইক্লো প্ৰপাইল আছে ওভাৰঅল কম্পাউণ্ডটোত 5টা কাৰ্বন আছে সাইক্লোপেণ্টাইল সাইক্লোপ্ৰপাইল পেণ্টেন ওকে ঠিক আছে হৈছে কষ্ট হ'বই আৰু প্ৰথম শিকোতে কষ্ট হ'ব তাৰপিছত লাহেকে কম কষ্ট হ'ব কষ্টটো হ'বই কষ্টটো কমিব পাৰে অলপ কিন্তু কষ্টটো হে ভাই তোমালোকে এইটো কম্পাউণ্ড ঘৰত ট্ৰাই কৰিবা এইটো কম্পাউণ্ড ঘৰত ট্ৰাই কৰিবা ওকে এই দুটা কৰিবা ঢেৰ কৰিলোঁ আজি কৰিবলৈ নেক্সট ভিডিঅ'ত চাগে মই সেইখিনি ক'ব থাকিব লাগিব এতিয়া বহুত কষ্ট হৈছে ল'ৰা ছোৱালীবোৰৰ পঢ়িব লাগে লিখিব লাগে বহুত কষ্ট দিছে ইমান হ'ল যদি এইটো হৈ যাওক CH2 CH3 ट्राई करके देखना तो साइक्लिक हाइड्रोकार्बनर एलिसाइक्लिक पार्टटुत जिमानखिनि रूल आसिले सकलोखिनिए कलो एटा स्पेशल नेमिंग आसे हे स्पेशल नेमिंग तो मैं थৈ দিছো नेक्स्ट भिडिओटुत कम बिकज আজি गुटे भिडिओटु जिमान गाल কৰিবলৈ দিলো সেই কৰিবলৈ দিয়াখিনি মই আকবাৰ তোমালোক কৰি দেখাব লাগিব राइट तो प्रथम पर हेकलके जिमानखिनि कलो मैं नेक्स्ट भिडिओ प्रथमते সেই होमवर्कखिनिर आन्सारखिनि কৰিম डिस्कास इमान কৰি থাকো सीधा सीधी आन्सार लिखिम कारण डिस्कास अलरेडी কৰিছো সেইখিনি হেকৰ পিছত एलिसाइक्लिकत অকমান এটা জেনাৰেলি ইউজ নহয় বা তথাপি কেতিয়াবা স্পেশালি কিছুমান সিচুৱেচনত তাক ইউজ কৰিবলগীয়া হ'বও পাৰে বা কৰবাত তোমালোকে পাবও পাৰা ওকে तो সেই কাৰণে সেই ভিডিওটোত মানে নেক্সট ভিডিওত সেই কথাটোৰ ওপৰত আমি ডিসকাস কৰি নেক্সট ভিডিওটো প্ৰথম পাৰ্টটো তোমাৰ হোমৱৰ্ক থাকিব তাৰ পিছত হেতু থাকিব আৰু হেতু শেষৰ পিছত আমি আকৌ পিছখিনি আছে আৰু বাইসাইক্লিক আৰু স্পাইৰো ঠিক আছে চলো বহুত দেৰি টাইম দিয়াৰ কাৰণে ধন্যবাদ যদি কোনোবাই দিছা মোৰটো নালাগে কোনোবাই দিছে টাইপ ভিডিওবোৰ বনাই আছো মানুহৰ কি বুলি কম মোৰ ষ্টুডেন্ট কেটা আছে তোমালোকে 35 টা মান আছে চাগে তো 35 টা ষ্টুডেন্টে চোৱা নাই এতিয়া লাগে 20 টা মানে চোৱা হৈছে 20 টাও কিমান দেৰি চাইছে মোৰ সন্দেহ আছে যিয়ে নহওক মই মোৰ কামটো কৰি আছো তোমালোকৰ কামটো তোমালোকৰ ফালৰ পৰা কৰিবা বুলি মই এক্সপেক্টেশন সদায় ৰাখিবই লাগিব ৰাখিছো এই কাৰণে যিমান বেছিকে পঢ়িবা সিমান বেছি ভাল হ'ব সিমানে কথাবোৰ ক্লিয়াৰ হ'ব নপঢ়িবা কাইলৈ পঢ়িম আছে ভিডিওটো কাইলৈ চাম হেনেকে থাকিলে ডেইলি ভিডিও আহি থাকিব এডাল বাহি গৈ থাকিব প্ৰেছাৰটো তো বাৰু যি নহওক যথেষ্ট কথা হ'ল আজি যিখিনি কৰিবলৈ কৈছো সেইখিনি কৰিবলৈ চেষ্টা কৰিবা সোনকালে কৰিবা আৰু নেক্সট ভিডিওত মই কথাখিনি মানে যিখিনি হোমৱৰ্ক দিলো সেইখিনিৰ ওপৰত ডিসকাশন কৰি আৰু এটা স্পেশাল ক্লাছ অফ নেমিং আছে সেই নেমিংটো কৰিম আৰু তাৰ পিছত আমি বাইসাইক্লিক আৰু স্পাইৰলৈ যাম ঠিক আছে যদি কিবা ডাউট আছে কল মি নাম্বাৰ আছে